পাছতে আমাৰ মাজত আহি উপস্থিত হৈছেহি মাধৱ ৰঞ্জন। আমি মাধৱ দাক মঞ্চলৈ আমন্ত্ৰণ জনাইছো। ইয়াৰ পাছতে আমাৰ মাজত আহি উপস্থিত হৈছেহি ৰিদীপ ৰংগীতা। এবাৰ দুটা কাষ্ট কৰে আমাৰ মৰমৰ অঞ্চলসমূহত আদৰণি জনাবলৈ অনুৰোধ জনাইছো। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে পৰিচিত অসমৰ গৌৰৱ তথা দুলীয়াজানৰ গৌৰৱ সাৰেগামাপাৰ ফাইনেলিষ্ট তথা ৰানাৰ্ছ আপ বিদিশা হাতীমুৰীয়া। খুব কম বয়সতে তেখেতে ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে তপন হাজৰিকা দা। তপন দাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। জোৰদাৰ হাত চাপৰ বিচাৰিছো। ইয়াৰ পাছতে আছে আমাৰ মাজত পলাশ দা। পলাশ ফুকন দা আছে, আমি তেখেতকো মঞ্চলৈ আমন্ত্ৰণ জনাইছো। আমাৰ ইমান মৰমৰ কণ্ঠৰে আমি আজি এখন মঞ্চতে পাইছো, সঁচাকৈ আমাৰ সৌভাগ্য। ইয়াৰ পাছতে আমাৰ আমন্ত্ৰণ জনাইছো ৰাজা দা আমাৰ মাজত আছে, ৰাজা দা আছে আৰু লাখিমণি দা আছে। আমি দুয়োটাকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো, আমাৰ মৰ্যাদাৰে স্বাগতম জনাইছো। ইয়াৰ পাছতে কৃষ্ণমণি আছে আমাৰ মাজত, কৃষ্ণমণি বাইদেউক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। জোৰদাৰ হাত চাপৰি বিচাৰিছো। আমাৰ মাজত আছে বিজয় বিশাল দা। বিজয় বিশাল দাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। জোৰদাৰ হাত চাপৰি হ'ব লাগে। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত হৈছে পিংকু কাশ্যপ দা। আমি পিংকু দাক মঞ্চলৈ আমন্ত্ৰণ জনাইছো। এজন জোৰদাৰ হাত চাপৰি বিচাৰিছো। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত হৈছে জিকু জুবিন দা আৰু এপি বাইদেউ আছে আমাৰ মাজত। ৰাইজ, আপোনালোকৰ আটাইৰে মৰমৰ ইমান কেইগৰাকী জনপ্ৰিয় আমাৰ আটাইৰে আবেগ, এটাৰে জোৰদাৰ হাত চাপৰি হ'ব লাগে সকলোৰে বাবে। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে আমাৰ আটাইৰে আবেগ, আমাৰ আটাইৰে সুখৰ দুখৰ লগৰী বিশিষ্ট সমাজসেৱক ধ্ৰুৱশ্ৰী গগৈদেৱ। আমি ধ্ৰুৱশ্ৰী গগৈদেৱৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছো। আজি এই অনুষ্ঠানটি সফলভাৱে ৰূপায়ণ কৰিবলৈ তেখেতে যি অভূতপূৰ্ব চেষ্টা চলালে, তাৰ বাবে তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। ৰাইজৰ মানুহ, গতিকে ৰাইজৰ মাজৰ পৰাই আমাৰ মঞ্চলৈ আহিছে। ধ্ৰুৱদাৰ বাবে আচলতে আজি অনুষ্ঠানটি বিশেষভাৱে সফল হৈ উঠিছে। ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজি আপোনালোকক জনাবলৈ সুখী হৈছে যে আজি এই অনুষ্ঠানটি ধ্ৰুৱশ্ৰী গগৈদেৱে উদ্বোধন কৰিবলৈ আমাৰ আটাইৰে মৰমৰ জননেতা বিশিষ্ট সমাজসেৱক ধ্ৰুৱদাক আমি অনুৰোধ জনাইছো। এখানে সুনাম গামোচাৰে তেখেতলৈ পৰম্পৰাভাৱে উদযাপন সমিতিৰ তৰফৰ পৰা বিহুৰ নিলম জনাইছো। আগন্তুক দিনৰ নিজেই কামৰ বাবে ৰাইজৰ বাবে কাম কৰিব, তাৰ বাবে যেন তেখেতক ভগৱানে শক্তি দিয়ক। অসমীয়াৰ মান সন্মান তাৰ বাবে ভগৱানক প্ৰাৰ্থনা জনাইছো। আৰু পোনপ্ৰথমতে মই ক'ব লাগিব আপোনালোকক একাম কথা, তাৰমানে হামিং কিং অফ দ্য ৱৰ্ল্ড আমাৰ প্ৰত্যেকৰে হিয়াৰ আমোদ, আমাৰ প্ৰত্যেকৰে মৰমৰ যিজন শিল্পী, আৰু সকলোকে ধন্যবাদ জনাইছো। বৰ বেছি সময় আপোনালোক পদক্ষেপ হাতত ল'বলৈ ৰাতুল দা আছে। আমি ৰাতুল দাক আমি উদযাপন সমিতিৰ তৰফৰ পৰা অকণমান মৰম যাচিব বিচাৰিছো। জোৰদাৰ হাত চাপৰি হ'ব লাগে। সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সঁচাকৈ শলাঘনীয় আৰু এখনি শৰাই। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে, আমি ইমান কেইজন কণ্ঠে যে আমাৰ মাজত পাইছো একেখন মঞ্চতে।
সদৌ শেষত বকুলনীবাসী ৰাইজ তথা বকুলনী চাৰিআলি যি যুৱ সমাজ তথা আমাৰ মৰমৰ ককাইদেউ বিশিষ্ট সমাজকৰ্মী ধ্ৰুৱজ্যোতি গগৈদাক বহুত বহুত ধন্যবাদ জনাইছোঁ এইকাৰণে কাৰণ তেওঁলোকৰ এই আজি অশেষ প্ৰচেষ্টাত এই যি আজি সুন্দৰ অনুষ্ঠানটি গঢ় লৈ উঠিলে ইমান লোকে লোকাৰণ্য হৈ গ'ল এইটো বছৰত মানে ইমান ভিৰ হোৱা অনুষ্ঠান মই দেখা নাছিলোঁ প্ৰত্যক্ষ কৰা নাছিলোঁ এয়াই দেখিছোঁ আৰু বকুলনীবাসী ৰাইজে হিল দল ভাঙি আহিলে জুবিনদাৰ সোঁৱৰণত যি আজি দি হামিং কিং অফ ৱৰ্ল্ড নামেৰে অনুষ্ঠানটি কৰিছিলে ইমান ছাকচেছফুল ইমান বঢ়িয়া হৈছে আৰু সেয়াই জুবিনদাৰ আমাৰ গানবোৰ শুনিবলৈ আমাক এটা সুযোগ দিলে এটা ধুনীয়া পৰিৱেশ দিলে তাৰ কাৰণে পুনৰবাৰ সকলোকে বহুত বহুত ধন্যবাদ